না পরে আস্তে আস্তে হেল্ল' এভৰিৱান তোমালোকক আমাৰ চেনেল নলেজ অফ সায়েন্সত স্বাগতম জনাইছোঁ। তোমালোকৰ পাৰ্ট 1ৰ মই ফিজিক্সৰ ইম্পৰ্টেণ্ট টপিকবোৰ দিলোঁ। এতিয়া তোমালোকৰ পাৰ্ট 2ৰ কাৰণে তোমালোকে কিছুমানে কৈ আছা, তো আজি মই তোমালোকৰ ফিজিক্সৰ পাৰ্ট 2 সেই ইম্পৰ্টেণ্ট টপিক মই আজি ডিছকাছ কৰিম। তো ইয়াৰ প্ৰথম চেপ্টাৰটো হৈছে তোমাৰ মেকানিকেল প্ৰপাৰ্টিজ অফ সলিড। ইম্পৰ্টেণ্ট টপিকবোৰ কি হয়? তো ইয়াৰ প্ৰথম ইম্পৰ্টেণ্ট টপিক হয় ডেফিনেশ্যন অফ মডুলাছ অফ ইলেক্ট্ৰিচিটি। তোমালোকে এই ডেফিনেশ্যনটো তোমালোকে চাই যাবা। তাৰপিছত 2 নম্বৰ টপিকটো হ'ল পটেনচিয়েল এনাৰ্জি অফ এ ষ্টেট ৱায়াৰ। ইয়াৰ তোমালোকৰ ডেৰিভেশ্যন বা ইয়াৰ পৰা নিউমেৰিকেল তোমালোকৰ আহিব পাৰে। তো এই টপিকটো ভালকৈ চাবা, এই টপিকটো ভালকৈ তোমালোকে চাই যাবা। তাৰপিছত 3 নম্বৰ মই দুটা ডেফিনেশ্যন ৰাখিছোঁ, ডেফিনেশ্যন অফ ষ্ট্ৰেছ এণ্ড ষ্ট্ৰেইন উইথ ইউনিট। তোমালোকে ষ্ট্ৰেছ আৰু ষ্ট্ৰেইনৰ যিটো ডেফিনেশ্যন আছে সেইটো চাই যাবা আৰু ইয়াৰ ইউনিটটো লগালগ তোমালোকে চাই যাবা। তাৰপিছত ইয়াৰ পৰা আৰু এটা টপিক আছে হুক ল। এইটো তোমালোকে এটা ডেফিনেশ্যন চাই যায়, ইয়াৰ ষ্টেটমেণ্টটো চাই যাবা। এই টপিকটো তোমালোকে ভালকৈ চাই যাবা। তাৰপিছত তোমালোকৰ কিছুমান ডেফিনেশ্যন আহে, যেনেকুৱা তোমালোকৰ ডিফাইন ইয়ং মডুলাছ, বাল্ব মডুলাছ এণ্ড ৰিজিডলি মডুলাছ। তো এইটো তোমালোকে চাই যাবা। তো ইয়াৰ পৰা ডেৰিভেশ্যন তোমাৰ এটাই আছে, এইটো তোমাৰ এইটো, তো এইটো ভালকৈ চাবা। নেক্সট যিটো চেপ্টাৰ হয় সেইটো হয় তোমাৰ মেকানিকেল প্ৰপাৰ্টি অফ ফ্লুইডছ। ইয়াৰ পৰা তোমালোকৰ মেইন ইম্পৰ্টেণ্ট টপিকটো হ'ল পাস্কেল ল। ইয়াৰ পাস্কেল লটো তোমালোকৰ আহিব পাৰে আৰু ইয়াৰ এইটো ইম্পৰ্টেণ্ট হয় এপ্লিকেশ্যন অফ পাস্কেল ল। ইয়াৰ এপ্লিকেশ্যন এটা আছে, এইটো কি হাইড্ৰলিক লিফ্ট। তো তোমালোকে এতিয়া ভালকৈ চাই যাবা, হাইড্ৰলিক লিফ্টটো তোমালোকে ভালকৈ চাই যাবা। তাৰপিছত 2 নম্বৰ যিটো আছে তোমাৰ এইটো টপিক দিছোঁ, এইটো টপিক তোমালোকে নেৰিবাই বাৰ্নৌলিছ থিয়ৰাম ডেৰিভেশ্যন। বহুত ইম্পৰ্টেণ্ট ডেৰিভেশ্যন হয়, এইটো আহিলে তোমালোকৰ 5 মাৰ্কৰ কাৰণে আহিব আৰু এইটো বহুত ইম্পৰ্টেণ্ট ডেৰিভেশ্যন হয়, তোমালোকে ভালকৈ চাই যাবা। বাৰ বাৰ কৈছোঁ এই ডেৰিভেশ্যনটো তোমালোকে নেৰিবাই, বহুত ইম্পৰ্টেণ্ট ডেৰিভেশ্যন হয়, আহিলে 5 মাৰ্কৰ কাৰণে তোমালোকৰ আহিব। তাৰপিছত ইয়াতে আছে ষ্টক ল ডেৰিভেশ্যন। ইয়াতে তোমাৰ আৰু এটা ইয়াৰ পৰা কেইটামান ডেৰিভেশ্যন তোমালোক চাব লাগিব, এইটো ইম্পৰ্টেণ্ট ডেৰিভেশ্যন হয়। তো ইয়াৰ ষ্টক ল যিটো ডেৰিভেশ্যন হয় সেইটো বহুত ইম্পৰ্টেণ্ট ডেৰিভেশ্যন হয় আৰু ইয়াতে তোমালোকে লগালগ ষ্টেটমেণ্টটো চাই যাবা, কেতিয়াবা পৰীক্ষাত 5 মাৰ্কৰ কাৰণে তোমালোকৰ আহিব পাৰে। তাৰপিছত 4 নম্বৰ টপিকটো হ'ল ডেফিনেশ্যন অফ ভিস্কোচিটি এণ্ড কোএফিচিয়েণ্ট অফ ভিস্কোচিটি এণ্ড মেনশ্যন ইট ইজ ইউনিট। এইটো তোমালোকৰ ইম্পৰ্টেণ্ট এটা টপিক হয়, এইটো তোমালোকে চাই যাবা। তাৰপিছত ডেফিনেশ্যন অফ এংগল অফ কণ্টেক্ট, এইটো তোমালোকে ভালকৈ চাই যাবা, এইটো এটা ডেফিনেশ্যন হয়। তাৰপিছত তোমালোকৰ আৰু এটা টপিক আছে ৰিলেশ্যন বিটুইন ছাৰ্ফেচ টেনশ্যন এণ্ড ছাৰ্ফেচ এনাৰ্জি। এই টপিকটো তোমালোকে ভালকৈ চাই যাবা। আৰু তোমালোকক যদি এইবোৰৰ কিছুমানৰ এনচাৰ লাগে তেনেহ'লে আমাৰ আগৰ ভিডিঅ'বোৰ তোমালোকে চাব পাৰা। যিহেতু পৰীক্ষাৰ কাৰণে ইমান সময় নাই, তো তোমালোকে সময় লছ নকৰিবা, ভালকৈ পঢ়ি যোৱা, নিশ্চয় তোমালোকৰ এক্সাম ভাল হ'ব। তো এইকেইটা টপিক তোমালোকে ভালকৈ চাবা। ইয়াৰ ভিতৰত তোমালোকে বাৰ্নৌলিছ থিয়ৰাম ডেৰিভেশ্যনটো আৰু ষ্টক ল যিটো ডেৰিভেশ্যন আছে আৰু তোমালোকৰ এপ্লিকেশ্যন অফ পাস্কেল ল, এই 3টা টপিক কেতিয়াও নেৰিবা। এইটো মানে বৰ্ড তোমালোকৰ 5 মাৰ্কৰ কাৰণে আহিব পাৰে। এইবোৰ তোমাৰ কি হয় ডেৰিভেশ্যন হয়, তো এইবোৰ নেৰিবা। আৰু যিবোৰ দিছোঁ মানে টপিকবোৰ নেৰিবা, মানে এইবোৰ ভালকৈ পঢ়িবা, এই 3টা ভালকৈ পঢ়িবা। তাৰপিছত তোমালোকৰ নেক্সট চেপ্টাৰটো হ'ল থাৰ্মেল প্ৰপাৰ্টিজ অফ মেটাৰ। ইয়াৰ পৰা তোমালোকৰ কনভেনশ্যন আহিব পাৰে, ইয়াৰ পৰা তোমালোকৰ কি হয় কনভেনশ্যন আহিছে, বুজি পালা? তো এইটো তোমালোকৰ কনভাৰ্ট কৰিব পাৰে যে ডিগ্ৰী চেলচিয়াছৰ পৰা ফাৰেনহাইটত কনভাৰ্ট কৰা, এনেকৈ কিছুমান 3-4টামান তোমালোকৰ কনভাৰ্চন আছে। তো তোমালোকে সেই কনভেনশ্যনবোৰ চাই ল'বা আৰু আমাৰ ভিডিঅ'ত এইটো কৰোৱা আছে, তোমালোকে আমাৰ ভিডিঅ'টো চাব পাৰা। তাৰপিছত 2 নম্বৰটো আছে ৰিলেশ্যন বিটুইন আলফা বিটা এণ্ড গামা। এই এনেকুৱা এটা ৰিলেশ্যন আছে, কেতিয়াবা তোমালোকৰ আলফা আৰু বিটাৰ মাজত ৰিলেশ্যন উলিয়াব দিয়ে, কেতিয়াবা তোমালোকৰ বিটা আৰু গামাৰ মাজত দিয়ে, কেতিয়াবা আলফা আৰু গামাৰ মাজত দিয়ে, এনেকুৱা 3টা তোমালোকৰ ডেৰিভেশ্যন আছে। তোমালোকে এই ৰিলেশ্যনবোৰ চাই লোৱা এতিয়াও, যদি তোমালোকে এতিয়াও চোৱা নাই তোমালোকে এইকেইটা চাই লোৱা, বহুত ইম্পৰ্টেণ্ট ডেৰিভেশ্যন হয়, তোমালোকৰ পৰীক্ষাত অহাৰ সম্ভাৱনা খুবেই বেছি আছে, তো এবাৰ চাই লোৱা। তাৰপিছত এইবোৰ ডেফিনেশ্যন ইম্পৰ্টেণ্ট হয়, স্পেচিফিক হিটৰ বা স্পেচিফিক হিট কেপাচিটি, ইয়াৰ ডেফিনেশ্যন চাবা আৰু নিউমেৰিকেল চাবা, কেতিয়াবা নিউমেৰিকেলো অহা দেখা যায়। 4 নম্বৰটো যিটো আছে এইটো হৈছে ডেফিনেশ্যন অফ লেটেণ্ট হিট, বহুত ইম্পৰ্টেণ্ট ডেফিনেশ্যন হয়। তো এই ডেফিনেশ্যনবোৰ চাবা, মানে যিবোৰ টপিক দিছোঁ ন সেইবোৰ বহুত ইম্পৰ্টেণ্ট হয়, তোমালোকে একো নেৰিবা। তাৰপিছত 5 নম্বৰ টপিকটো হ'ল ব্লেক বডি ৰেডিয়েশ্যন, এইটো ভালকৈ চাই যাবা। আৰু 6 নম্বৰটো হ'ল ষ্টেডি ষ্টেট কণ্ডিশ্যন, তো এইটো টপিকো তোমালোকে চাই যাবা। তো ইয়াৰ পৰা তোমালোকে যদি তোমালোকে এইবোৰ চোৱা নাই তোমালোকে ভালকৈ এই টপিকবোৰ ভালকৈ চাই লোৱা। নেক্সট যিটো আছে তোমালোকৰ চেপ্টাৰ সেইটো হৈছে থাৰ্মোডাইনামিক্স। এই থাৰ্মোডাইনামিক্সৰ পৰা তোমালোকৰ কি ইম্পৰ্টেণ্ট হয়, ইয়াৰ পৰা তোমালোকৰ আহিব পাৰে 0 ল অফ থাৰ্মোডাইনামিক্স, নতুবা ফাৰ্ষ্ট ল অফ থাৰ্মোডাইনামিক্স, নতুবা সেকেণ্ড ল অফ থাৰ্মোডাইনামিক্স। ইয়াৰ ষ্টেটমেণ্টটো তোমালোকৰ ইয়াৰ পৰা অহাৰ সম্ভাৱনা খুবেই আছে, আৰু যদি আহে 2 মাৰ্ক বা 1 মাৰ্কৰ কাৰণে আহিব। নেক্সট
ইয়াতে এটা প্ৰুফ আছে, এইটো এটা ডেৰিভেশ্যন হয় হা, এইটো CP মাইনাছ CP ইকুৱেল টু R, এইটো বহুত ইম্পৰ্টেণ্ট হয়, এতিয়া যদি পোৱা নাই এতিয়া চাই লোৱা। তাৰপিছত আৰু এটা হয় তোমাৰ মোলাৰ স্পেচিফিক হিট। কেতিয়াবা মোলাৰ স্পেচিফিক হিটৰ ডেফিনেশ্যন আহিব পাৰে যে হোৱাট ইজ মোলাৰ স্পেচিফিক হিট, বা কেতিয়াবা এনেকৈ আহিব পাৰে যে হোৱাট ইজ মোলাৰ স্পেচিফিক হিট এট কনষ্টেণ্ট ভলিউম, বা কেতিয়াবা এনেকৈ আহিব পাৰে হোৱাট ইজ মোলাৰ স্পেচিফিক হিট এট কনষ্টেণ্ট প্ৰেছাৰ। তো এই তিনিটা ডেফিনেশ্যন তোমালোকে ভালকৈ চাই যাবা। আকৌ কৈছোঁ কেতিয়াবা আহিব পাৰে মোলাৰ স্পেচিফিক হিট কাক বোলে, আৰু কেতিয়াবা আহিব পাৰে মোলাৰ স্পেচিফিক হিট এট কনষ্টেণ্ট ভলিউম। এইটো ক্ষেত্ৰত আহিব পাৰে, আৰু আহিব পাৰে এট কনষ্টেণ্ট প্ৰেছাৰৰ ক্ষেত্ৰত কেতিয়াবা আহিব পাৰে। ইয়াৰ পিছত আৰু ইয়াতে এটা ইম্পৰ্টেণ্ট টপিক আছে, সেইটো হৈছে তোমাৰ মেয়াৰ্ছ ফৰ্মুলা। এইটো এটা বহুত ইম্পৰ্টেণ্ট টপিক হয়, এইটো তোমাৰ এটা ডেৰিভেশ্যন হয়। তো এই ডেৰিভেশ্যনটো চাই যাবা, এই ডেৰিভেশ্যনটো বহুত আৰু সম্ভাৱনা আছে। কেতিয়াবা হয়তো এইটো আহে, নহ'লে কেতিয়াবা তোমালোকৰ মেয়াৰ্ছ ফৰ্মুলা আহি যায়। তাৰপিছত ইয়াৰ পৰা তোমালোকে কেতিয়াবা ইম্পৰ্টেণ্ট ডেফিনেশ্যন চাই যাবা। আৰু ইয়াতে আৰু এটা তোমালোকৰ ডেৰিভেশ্যন আছে, ইয়াৰ পৰা কিছুমান ডেৰিভেশ্যন আছে চাব পাৰা। মানে এবাৰ যদি এইটো দিয়ে আৰু এবাৰ এইটো দিয়ে, এবাৰ যদি এইটো দিয়ে আৰু এবাৰ এইটো দিয়ে, মানে ইয়াৰ তোমালোকে ডেৰিভেশ্যনবোৰ চাবই লাগিব, ইয়াৰ বাহিৰে একো আৰু উপায় নাই। তো ইয়াতে কি আছে তোমাৰ এইটো চাই যাবা। এষ্টাব্লিছ দ্য এডিয়াবেটিক ইকুৱেশ্যন PV ওপৰত গামা হ'ব হা, এনেকুৱা হ'ব PV, এনেকুৱা থাকিব বুজি পালা। ইজুকেল টু কি থাকিব কনষ্টেণ্ট থাকিব, ইজুকেল টু কি থাকিব তোমাৰ কনষ্টেণ্ট থাকিব। আশা কৰোঁ এইটো বুজি পালা। তাৰপিছত ইয়াৰ পৰা আৰু এটা ইম্পৰ্টেণ্ট টপিক হয়, এইটো ফাৰ্ষ্ট ল অফ থাৰ্মোডাইনামিক্স অবে দ্য জেনেৰেল ল অফ কনজাৰ্ভেশ্যন অফ এনাৰ্জি। এইটো জেনেৰেল ল মানি চলেনে, এইটো আমাক সুধিছে। তো এইটো তোমালোকে ভালকৈ চাই যাবা। তো ইয়াৰ পৰা তোমালোকে ডেৰিভেশ্যনবোৰ ভালকৈ চাবা। CP মাইনাছ CP ইকুৱেল টু R, এইটো ডেৰিভেশ্যন হয়। তাৰপিছত তোমালোকৰ মেয়াৰ্ছ ফৰ্মুলা, এইটো ডেৰিভেশ্যন হয়, আৰু এইটো তোমাৰ ডেৰিভেশ্যন হয় PV গামা ইকুৱেল টু কি তোমাৰ কনষ্টেণ্ট। তাৰপিছত এটা চেপ্টাৰ, সেই চেপ্টাৰটো হৈছে কাইনেটিক থিয়ৰী। এই কাইনেটিক থিয়ৰীৰ পৰা তোমালোকে ৰুট মিন স্কুৱেৰ ভেলচিটি, এইটো ডেৰিভেশ্যনটো ভালকৈ চাই যাবা। ৰুট মিন স্কুৱেৰ ভেলচিটি ডেৰিভেশ্যনটো ভালকৈ চাই যাবা। তাৰপিছত তোমালোকৰ 2 নম্বৰটো হ'ল ডিগ্ৰী অফ ফ্ৰীডম, এইটো ডেফিনেশ্যন ভালকৈ চাই যাবা। তাৰপিছত মিন ফ্ৰী পাথ, ইয়াৰ ডেফিনেশ্যনটো চাবা, আৰু ইয়াত দুটা ফেক্টৰ আছে, সেই ফেক্টৰ দুটা তোমালোকে ভালকৈ চাই যাবা। তাৰপিছত ইয়াৰ পৰা তোমালোকে RMS ভেলচিটি, এই RMS ভেলচিটি নিউমেৰিকেল চাব পাৰা, কেতিয়াবা আহে। আৰু তোমাৰ 5 নম্বৰ টপিকটো বল্টজমেন ল অফ ইকুইপাৰ্টিশ্যন অফ এনাৰ্জি, এইটো তোমালোকে ভালকৈ চাবা। তাৰপিছত তোমালোকৰ চেপ্টাৰটো হ'ল অচিলেশ্যন। এই অচিলেশ্যনৰ পৰা তোমালোকৰ কি আহিব পাৰে, ডিৰাইভেশ্যন অফ চিম্পল হাৰমনিক মচন। চিম্পল হাৰমনিক মচনৰ ডেৰিভেশ্যন আছে, এই ডেৰিভেশ্যনটো ভালকৈ চাবা, এইটো ইম্পৰ্টেণ্ট তোমালোকৰ ডেৰিভেশ্যন হয়। নেক্সট ডেৰিভেশ্যনটো হ'ল টাইম পিৰিয়ড ফৰ চিম্পল পেণ্ডুলাম, এইটো এটা বহুত মষ্ট ইম্পৰ্টেণ্ট ডেৰিভেশ্যন হয়, ভালকৈ চাবা, টাইম পিৰিয়ড ফৰ চিম্পল পেণ্ডুলাম। 3 নম্বৰ ডেফিনেশ্যন অফ এম্প্লিটিউড এণ্ড ফ্ৰিকুৱেঞ্চি, ডেফিনেশ্যন অফ এম্প্লিটিউড এণ্ড ফ্ৰিকুৱেঞ্চি। আৰু 4 নম্বৰটা হ'ল এনাৰ্জি ইন চিম্পল হাৰমনিক মচন। চিম্পল হাৰমনিক মচনৰ তোমালোকে এনাৰ্জি উলিওৱাৰ এইটো টপিক তোমালোকে চাব পাৰা। এনাৰ্জি ইন চিম্পল হাৰমনিক মচন, এইটো টপিক তোমালোকে চাব পাৰা। তো ইয়াৰ পৰা যিবোৰ টপিক দিছোঁ এইবোৰ মষ্ট ইম্পৰ্টেণ্ট, তোমালোকৰ ডেৰিভেশ্যন আহে 5 মাৰ্কৰ কাৰণে কেতিয়াবা আহে। তো ডেৰিভেশ্যনৰ ভিডিঅ পঢ়িবা, টাইম পিৰিয়ড ফৰ চিম্পল পেণ্ডুলাম নেৰিবাই পঢ়িবাই, ডেৰিভেশ্যন অফ চিম্পল হাৰমনিক মচন পঢ়িবা, ডেফিনেশ্যনটো পঢ়িবা, এনাৰ্জি ইন চিম্পল হাৰমনিক মচন টপিকটো ভালকৈ পঢ়ি যাবা। তাৰপিছত নেক্সট চেপ্টাৰটো হ'ল তোমাৰ ৱেভ। এই ৱেভৰ পৰা তোমালোকে এইটো টপিক নেৰিবা, ৰিলেশ্যন বিটুইন ফেজ ডিফাৰেঞ্চ এণ্ড পাৰ্ট ডিফাৰেঞ্চ, এইটো টপিক ভালকৈ পঢ়ি যাবা। 2 নম্বৰ যিটো আছে তোমাৰ, সেইটো হৈছে ষ্টেণ্ডিং ৱেভ ইন স্প্ৰিং। স্প্ৰিঙৰ ক্ষেত্ৰত ষ্টেণ্ডিং ৱেভ কি হয়, ইয়াত তোমালোকে নিউমেৰিকেল চালে হৈ যাব। তাৰপিছত কিছুমান টাইপৰ তোমাৰ ৱেভ আছে, যেনেকুৱা লংগিটিউডিনেল ৱেভ, ট্ৰান্সফাৰ ৱেভ, হয় নহয়, এই ৱেভৰ বিষয়ে অলপ চাই যাবা। আৰু কেইটামান তোমালোকে ইম্পৰ্টেণ্ট ডেফিনেশ্যন পঢ়িবা। তো ৱেভ চেপ্টাৰটোৰ পৰা ইমান পঢ়িব নালাগে, এইকেইটা পঢ়িলে হ'ব। তো ইয়াৰ পৰা তোমালোকে কোনটো ডেৰিভেশ্যন নেৰিবা, ইয়াৰ পৰা তোমালোকৰ ডেৰিভেশ্যন আহে 5 মাৰ্কৰ কাৰণে। তো তোমালোকে ইয়াতে এই দুটা ডেৰিভেশ্যন নেৰিবাই, হয়। আৰু বাৰ্নলিছ যিটো থিয়ৰাম আছে সেইটো নেৰিবা। তাৰপিছত থাৰ্মোডাইনামিক্সৰ পৰা কিছুমান তোমালোকৰ ডেৰিভেশ্যন আছে ইম্পৰ্টেণ্ট, মেয়ৰ্ছ ফৰ্মুলা এইটো নেৰিবাই, CP মাইনাছ CP ইকুৱেল টু R, এইটো নেৰিবা, মানে এইবোৰ 5 মাৰ্কৰ কাৰণে আহে। মানে মই যিবোৰ টপিক দিছোঁ সেইবোৰ নেৰিবাই, এইবোৰ তোমালোকৰ পৰীক্ষাত অহাৰ সম্ভাৱনা খুবেই বেছি আছে। আশা কৰোঁ মই পালোঁ সিমান মই দিলোঁ। আৰু ফিজিক্সত তোমালোকৰ এইটো তোমাৰ আজি ভিডিঅ'ৰ লাষ্ট ভিডিঅ' হ'ব। আশা কৰোঁ তোমালোকে আমাৰ ভিডিঅ'টো ভালকৈ ভাল পালা। আমি তোমালোকৰ কাৰণে যিমান পাৰোঁ আমি চেষ্টা কৰি গ'লোঁ, আৰু তোমালোকৰ আমি আশা ৰাখিছোঁ যে তোমালোকৰ কালি এক্সাম ভাল হ'ব। আৰু আমাৰ ভিডিঅ' যদি তোমালোকে ফ'ল' কৰিছা, নিশ্চয় কালি তোমালোকে
ইয়াৰ পৰা কোৱেশ্চন পাবা বুলি আমি আশা ৰাখিছোঁ। তো ভালকৈ পঢ়া, যিবোৰ দিছোঁ সেইবোৰ যদি ভালকৈ পঢ়িছা, আশা কৰোঁ কালি তোমালোকে ইয়াৰ পৰা কোৱেশ্চন পাবা বুলি আমি আশা ৰাখিছোঁ। তো বেছি ভয় নাখাবা, ভালকৈ এক্সাম দিবা। তো ভিডিঅ'টো চোৱাৰ কাৰণে সবাইকে ধন্যবাদ জনাইছোঁ।